আমার দারুল উলুম সিমলাজার এই শিক্ষা প্রতিষ্ঠানের চতুর্থ বার্ষিক অধিবেশন আর ধর্মসভা 2025 সনের জানুয়ারি 9 তারিখ আর 10 তারিখে দুদিনীয়া কার্যসূচী মাদ্রাসাগণ মানে প্রথমে 2021 পৰা স্টার্ট হয়েছে, স্থাপিত হয়েছে। আৰু তারপরে আমি সেই ধর্মসভা প্রত্যেক বছরে মানে কৰি আছো। এইটো বার্ষিক সভা আৰু এবাৰ আমাৰ চতুৰ্থ বাৰ্ষিক ধৰ্মসভা হ'ব। আৰু এই ধৰ্মসভাখনত মানে 9 তাৰিখ আমাৰ বঁটা বিতৰণী সভা আছে আৰু 10 তাৰিখত সভা হ'ব। আৰু এই সভাৰ কাৰণে আমি মানে বহুত মানে প্ৰচেষ্টা মানে বহুত কৰি আছো। আৰু এই সভাত মানে বিভিন্ন জায়গাৰ ঠাইৰ মানুহ আহে আৰু সভাখন মানে ভালদৰে চলি আছে। আমাদের প্রত্যেক বছর যেনেকুৱা হয় এইবাৰ আশা কৰিছো ভালদৰে মানে সভাখন চলি পাবে। কেইদিনা কাৰ্যসূচী হ'ব? 2 দিনৰ কাৰ্যসূচী। কিমান তাৰিখত? হ্যাঁ, কিমান তাৰিখত হ'ব? এইটো 9 তাৰিখ আৰু 10 তাৰিখ হ'ব। 9 তাৰিখত এইটো আপোনাৰ বঁটা বিতৰণী সভা আৰু তাতে মুকলি সভা আছে। আৰু 10 তাৰিখত আমাৰ এই ধৰ্মসভা মানে মূল সভা হ'ব। ক'ৰ পৰা আহিব বক্তাসকল? বক্তাসকলক আমাৰ সেই দৰঙৰ পৰা লক্ষীমুৰ ৰহমান আহিব, হাজাৰী ছাৰ, আৰু এজন সেই দক্ষিণ বাৰৰ এজন হাফিজ ছাৰ মুফতি ছাৰ আহিব, আৰু গোৱালপাৰাৰ এজন জহিৰুদ্দিন কাৰি মৌলানা তেখেতেও ইয়াতে আমাৰ এই ধৰ্মসভাত অংশগ্ৰহণ কৰিব। কিমানজন ছাত্ৰ ছাত্ৰী আছে? আমাৰ ইয়াতে ছাত্ৰ ছাত্ৰী 150 আছে ছাত্ৰ ছাত্ৰী। আৰু ইয়াতে আপোনাৰ দুয়োটাই মানে শিকোৱা হয়। তেওঁলোকে আমাৰ ইছলামিক যিটো কোরআন শিক্ষা সেইটো দিয়া হৈ আছে। আৰু ইয়াতে জেনেৰেল শাখাও আছে। আমাৰ ইয়াতে জেনেৰেল শাখা ক্লাছ অংকুৰৰ পৰা ক্লাছ 4 লৈকে যে পাইছে, আৰু সেই খালি অংকুৰৰ পৰা 4 লৈকে যে পাইছে তাতে আমাৰ কোরআন শিক্ষাটো দিয়া হয়। তাৰপিছত যিটো জেনেৰেল শাখাৰ গণিত, ইংৰাজী, অসমীয়া, হিন্দী গোটেই মানে আছে আমাৰ ইয়াতে মানে শিকোৱা হয়। ৰায়পুৰত আছে। থকা বা খোৱা লোৱাৰ কিবা ব্যৱস্থা আছে? থকা খোৱা লোৱাৰ ব্যৱস্থা আছে। আমাৰ ইয়াতে হোষ্টেল আছে। হোষ্টেলত মানে ইয়াতে 50 জন মান ছাত্ৰ মানে ইয়াতে থাকি আছে, মানে থাকি খোৱা বোৱাৰ ব্যৱস্থা আমি দি আছো। অনুদান মানে আমি ইমান এতিয়ালৈকে পোৱা নাই, যিহেতু ইয়াতে নতুন মাদ্ৰাসা মানে আৰম্ভ হৈছে। আৰু যিখিনি কাম মানে কৰিব লাগে চৰকাৰৰ আমি কৰিছো মানে চৰকাৰৰ পৰা ৰাইজৰ দান-বৰঙণি চলে। আৰু আমি ইয়াৰ পৰা ফিজো লওঁ। ল'ৰা ছোৱালীৰ অলপ মানে কিবা অলপ ফিজ ধৰো। এই ফিজখিনি মানে ল'ৰা ছোৱালীৰ গাৰ্জেন বিলাকে দি আছে। আমার দারুল উলুম সিমলাজার এই শিক্ষা প্রতিষ্ঠানের চতুর্থ বার্ষিক অধিবেশন আর ধর্মসভা 2025 সনের জানুয়ারি 9 তারিখ আর 10 তারিখে দুদিনীয়া কার্যসূচী। মাদ্রাসাগণ মানে প্রথমে 2021 পৰা স্টার্ট হয়েছে, স্থাপিত হয়েছে। আৰু তারপরে আমি সেই ধর্মসভা প্রত্যেক বছরে মানে কৰি আছো। এইটো বার্ষিক সভা আৰু এবাৰ আমাৰ চতুৰ্থ বাৰ্ষিক ধৰ্মসভা হ'ব। আৰু এই ধৰ্মসভাখনত মানে 9 তাৰিখ আমাৰ বঁটা বিতৰণী সভা আছে আৰু 10 তাৰিখত সভা হ'ব। আৰু এই সভাৰ কাৰণে আমি মানে বহুত মানে প্ৰচেষ্টা মানে বহুত কৰি আছো। আৰু এই সভাত মানে বিভিন্ন জায়গাৰ ঠাইৰ মানুহ আহে আৰু সভাখন মানে ভালদৰে চলি আছে। আমাদের প্রত্যেক বছর যেনেকুৱা হয় এইবাৰ আশা কৰিছো ভালদৰে মানে সভাখন চলি পাবে। কেইদিনা কাৰ্যসূচী হ'ব? 2 দিনৰ কাৰ্যসূচী। কিমান তাৰিখত? হ্যাঁ, কিমান তাৰিখত হ'ব? এইটো 9 তাৰিখ আৰু 10 তাৰিখ হ'ব। 9 তাৰিখত এইটো আপোনাৰ বঁটা বিতৰণী সভা আৰু তাতে মুকলি সভা আছে। আৰু 10 তাৰিখত আমাৰ এই ধৰ্মসভা মানে মূল সভা হ'ব। ক'ৰ পৰা আহিব বক্তাসকল? বক্তাসকলক আমাৰ সেই দৰঙৰ পৰা লক্ষীমুৰ ৰহমান আহিব, হাজাৰী ছাৰ, আৰু এজন সেই দক্ষিণ বাৰৰ এজন হাফিজ ছাৰ মুফতি ছাৰ আহিব, আৰু গোৱালপাৰাৰ এজন জহিৰুদ্দিন কাৰি মৌলানা তেখেতেও ইয়াতে আমাৰ এই ধৰ্মসভাত অংশগ্ৰহণ কৰিব। কিমানজন ছাত্ৰ ছাত্ৰী আছে? আমাৰ ইয়াতে ছাত্ৰ ছাত্ৰী 150 আছে ছাত্ৰ ছাত্ৰী। আৰু ইয়াতে আপোনাৰ দুয়োটাই মানে শিকোৱা হয়। তেওঁলোকে আমাৰ ইছলামিক যিটো কোরআন শিক্ষা সেইটো দিয়া হৈ আছে। আৰু ইয়াতে জেনেৰেল শাখাও আছে। আমাৰ ইয়াতে জেনেৰেল শাখা ক্লাছ অংকুৰৰ পৰা ক্লাছ 4 লৈকে যে পাইছে, আৰু সেই খালি অংকুৰৰ পৰা 4 লৈকে যে পাইছে তাতে আমাৰ কোরআন শিক্ষাটো দিয়া হয়। তাৰপিছত যিটো জেনেৰেল শাখাৰ গণিত, ইংৰাজী, অসমীয়া, হিন্দী গোটেই মানে আছে আমাৰ ইয়াতে মানে শিকোৱা হয়। ৰায়পুৰত আছে। থকা বা খোৱা লোৱাৰ কিবা ব্যৱস্থা আছে? থকা খোৱা লোৱাৰ ব্যৱস্থা আছে। আমাৰ ইয়াতে হোষ্টেল আছে। হোষ্টেলত মানে ইয়াতে 50 জন মান ছাত্ৰ মানে ইয়াতে থাকি আছে, মানে থাকি খোৱা বোৱাৰ ব্যৱস্থা আমি দি আছো। অনুদান মানে আমি
ইমান এতিয়ালৈকে পোৱা নাই, যিহেতু ইয়াতে নতুন মাদ্ৰাছা মানে আৰম্ভ হৈছে। আৰু যিখিনি কাম মানে কৰিব লাগে চৰকাৰৰ, আমি ই কৰিছো মানে চৰকাৰৰ পৰা ৰাইজৰ দান-বৰঙণি চলে, আৰু আমি ইয়াৰ পৰা ফিজো লওঁ। ল'ৰা ছোৱালীৰ পৰা অলপ মানে কিবা অলপ ফিজ ধৰো, সেই ফিজখিনি মানে ল'ৰা ছোৱালী গাৰ্জেন বিলাকে দি আছে।